নমস্কাৰ, আজিৰ প্ৰথম প্ৰশ্ন। টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি চাহ জনগোষ্ঠী। ছুটু পূজা চাহ জনগোষ্ঠীয়ে পালন কৰে। নেক্সট কুৱেশ্যন, অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী। অসমৰ ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ কম। নেক্সট কুৱেশ্যন, অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় সংগীতটোৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰাইদেউ। আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিং। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল জয়ধ্বজ সিং। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। চুহুংমুং ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ কৰিছিল। নেক্সট কুৱেশ্যন, আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰত্নধ্বজ সিং। আটাইতকৈ কম বয়সৰ আহোম ৰজাজন আছিল ৰত্নধ্বজ সিং। নেক্সট কুৱেশ্যন, জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ জেৰেঙা পথাৰ। জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম আছিল জেৰেঙা পথাৰ। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ১৮৫৮ চনত। ১৮৫৮ চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। অসমৰ পৰা বিথাললৈ যাত্ৰা কৰা প্ৰথম অসমীয়া আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৫৬৮ চনত। শংকৰদেৱৰ মৃত্যু ১৫৩৮ চনত মৃত্যু হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, দুমোজাৰ কবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা। দুমোজাৰ কবি বুলি দেৱকান্ত বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান। অসমৰ প্ৰথম চাহ খেতিয়ক আছিল মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, স্পেইনৰ মুদ্ৰাৰ নাম কি?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো। স্পেইনৰ মুদ্ৰাৰ নাম হৈছে ইউৰো। নেক্সট কুৱেশ্যন, উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বন। উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম হৈছে বন। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক যাউথিযুতীয়া চহৰ বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰোম। ৰোম চহৰক যাউথিযুগীয় চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, আকবৰৰ পিতৃৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুমায়ুন। আকবৰৰ পিতৃৰ নাম আছিল হুমায়ুন। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুচিত্ৰা কৃপালিনী। স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সুচিত্ৰা কৃপালিনী। নেক্সট কুৱেশ্যন, লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1989 চনত। লতা মংগেশকাৰে 1989 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বিক্ৰমাদিত্য। গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল বিক্ৰমাদিত্য। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কাদম্বৰী কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাণভট্ট। কাদম্বৰী বাণভট্টই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, চাণক্যৰ অন্য এটা নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ কৌটিল্য। চাণক্যৰ অন্য এটা নাম কৌটিল্য। নেক্সট কুৱেশ্যন, সীমান্ত গান্ধী নামে কাক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খান আব্দুল গফুৰ খান। খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামে জনা যায়। নেক্সট কুৱেশ্যন, অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালিদাস। অভিজ্ঞানম শকুন্তলম কালিদাসৰ ৰচনা। নেক্সট কুৱেশ্যন, বিহাৰৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাটনা। বিহাৰৰ ৰাজধানী হৈছে পাটনা। নেক্সট কুৱেশ্যন, মধ্যপ্ৰদেশৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভোপাল। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল। নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হলিৰাম ডেকা। উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি হলিৰাম ডেকা। নেক্সট কুৱেশ্যন, 2022 বৰ্ষত ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ অন্যান্য সন্মান অৰ্জুন বঁটা অসমৰ কোনগৰাকী খেলুৱৈয়ে লাভ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নয়নমণি শইকীয়া। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে শেহতীয়াকৈ কোনখন ৰাজ্যই ক্ৰীড়া সাংবাদিকতাৰ 100 বছৰীয়া স্মৃতিচাৰণ কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম। অসমত শেহতীয়াকৈ ক্ৰীড়া সাংবাদিকৰ 100 বছৰীয়া স্মৃতিচাৰণ কৰে। নেক্সট কুৱেশ্যন,
অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অজন্তা নেওগ। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীগৰাকী আছিল অজন্তা নেওগ। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰণোজ পেগু। বৰ্তমান অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকী হৈছে ৰণোজ পেগু। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ কিমানখন উচ্চ ন্যায়ালয় আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 25খন। বৰ্তমান ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে। নেক্সট কুৱেশ্যন, ভাৰতে শেহতীয়াকৈ কোনখন দেশৰ সৈতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বুজাবুজি চুক্তি স্বাক্ষৰিত কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নেপাল। নেক্সট কুৱেশ্যনটো সুধিছে এটা বস্তুৰ বৰ তলৰ কোনটোৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰাম। এটা বস্তুৰ বৰ তলৰ গ্ৰাম মাধ্যমেৰে প্ৰকাশ কৰা হয়। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সূৰ্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভিটামিন ডি। সূৰ্যৰ পোহৰে দেহত ভিটামিন ডিৰ যোগান ধৰে। নেক্সট কুৱেশ্যন, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰঞ্জিত বৰপূজাৰী। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰী। নেক্সট কুৱেশ্যন, পত্ৰুঘাটৰ ৰণ কিমান চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1898 চনত। পত্ৰুঘাটৰ ৰণ 1898 চনত হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1952 চনত। বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ পুথিখন হৈছে শৃংখল। নেক্সট কুৱেশ্যন, সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক আছিল নীলধ্বজ। নেক্সট কুৱেশ্যন, মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1819 চনত। মানৰ দ্বিতীয় আক্ৰমণ 1819 চনত হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেলত অংশ লোৱা অসমৰ একমাত্ৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকক বুৰঞ্জী জ্ঞানী মূৰ্খ ৰজা বোলা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হুমায়ুন। ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট আছিল হুমায়ুন। নেক্সট কুৱেশ্যন, আকবৰনামা আৰু আইন-ই-আকবৰ-ৰমী কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আবুল ফজল। আকবৰনামা আৰু আইন-ই-আকবৰী আবুল ফজলে ৰচনা কৰিছিল।
নেক্সট কুৱেশ্যন মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো কাৰ উক্তি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই উক্তিটো সুভাষ চন্দ্ৰ বসুৰ নেক্সট কুৱেশ্যন কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজ্যৰ শপত গ্ৰহণ কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাহোৰ অধিৱেশনত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ্যৰ শপত গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণাৰীৰাম বৰুৱা কলকাতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া গুণাৰীৰাম বৰুৱা নেক্সট কুৱেশ্যন তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুগদৈ তলৰ বুগদৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয় নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন বৰাকৰ উপনৈ তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণাই বৰাকৰ উপনৈ নেক্সট কুৱেশ্যন কিমান চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1974 চনৰ পৰা 1974 চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইৰাৰ উদ্যম সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস আছিল ইৰাৰ উদ্যম ইয়াৰ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্টুন প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কাৰ্টুন নেক্সট কুৱেশ্যন কংগ্ৰেছৰ ফাঁচীয়লী ৰদত গ্ৰন্থখনৰ লেখক কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেণুধৰ শৰ্মা কংগ্ৰেছৰ ফাঁচীয়লী ৰদত গ্ৰন্থখনৰ লেখক বেণুধৰ শৰ্মা নেক্সট কুৱেশ্যন শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি আছিল ডক্টৰ বেজবৰুৱা ইয়াৰ নেক্সট কুৱেশ্যন শেৱালী কবি বুলি কোনজন ব্যক্তিক জানো তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰত্নকান্ত বৰকাকতি শেৱালী কবি বুলি ৰত্নকান্ত বৰকাকতিক জনা যায় নেক্সট কুৱেশ্যন পাঞ্জাৱৰ ৰাজধানী কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চণ্ডীগড় পাঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত বিশ্ব ঐতিহ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়ে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন 1985 চনত বিশ্ব ঐতিহ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়ে